বছৰ বছৰ জোৰা নদীবান বিৰোধী আন্দোলনৰ অৱসান ঘটিল বুলি এই কাৰণেই ক'ব পাৰে যে 2011 চনৰ 30 নৱেম্বৰৰ পৰা NHPCৰ বান্ধৰ যি যন্ত্ৰাংশ আবদ্ধ কৰি থোৱা হৈছিল এই আবদ্ধ কৰি থোৱা যন্ত্ৰাংশ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে লৈ যোৱা হ'ল প্ৰকল্পস্থলীলৈ লখিমপুৰত আবদ্ধ কৰি ৰখা NHPCৰ এই বৃহৎ যন্ত্ৰাংশ পালেগৈ এতিয়া নামনি সোৱণশিৰি বিগত 14 বছৰে আবদ্ধ হৈ আছিল এই যন্ত্ৰাংশ দলপুৰত আৰক্ষী আৰু প্ৰতিবাদীৰ মাজত তুমুল সংঘৰ্ষ হৈছিল অখিল গগৈৰ নেতৃত্বত চলা আন্দোলনৰ TMPকেও আছিল সহযোগী আন্দোলন কৰিছিল আজিৰ মন্ত্ৰী ডাক্তৰ ৰনোজ পেগু প্ৰশান্ত ফুকনৰ দৰে নেতাই প্ৰতিবাদীৰ খিলাবৰখনত আহত হৈছিল বহু আৰক্ষীৰ শ যায় ৰবটৰ বুলেটৰ আঘাতত জৰ্জৰিত হৈছিল তেতিয়া প্ৰতিবাদীৰ শৰীৰ আৰু তেতিয়াৰে পৰাই লখিমপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পৰি আছিল যন্ত্ৰাংশ অৱশেষত শুকুৰবাৰে এই যন্ত্ৰাংশ লৈ যোৱা হ'ল গেৰুকামুখলৈ আৰু লগে লগে হাজাৰ বছৰীয়া অতীতে সামৰি ল'লে নদীবান বিৰোধী আন্দোলনকো এই সন্দৰ্ভত চাওঁ এক প্ৰতিবেদন 2011 চনৰ লখিমপুৰত সংগঠিত হোৱা সেই নদীবান আন্দোলনৰ কথা নিশ্চয় আপোনাৰ মনত আছে যি আন্দোলনত ৰক্তাক্ত হৈছিল এই ৰাজপথ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু তাৰ কাহিনীকে আমি আজি ক'ব বিচাৰিছোঁ যে সেই 14 বছৰীয়া সেই আন্দোলনৰ ইতিহাসৰ পৰিসমাপ্তি এক প্ৰকাৰ সমাপ্তি হৈছে লখিমপুৰত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই আন্দোলনৰ সময়ত লখিমপুৰত প্ৰতিবাদকাৰীসকলে আন্দোলনকাৰীসকলে নদীবান বিৰোধী সংগঠনসমূহে আবদ্ধ কৰি ৰখা এই টাৰবাইনৰ বিশাল যন্ত্ৰাংশ আজি এই ধৰণে লখিমপুৰৰ ৰাজপথেৰে NHPC অভিমুখে লৈ যোৱা হৈছে এয়া এক 14 বছৰীয়া ইতিহাস কাৰণ এই কৰ্ণটো যেতিয়া লখিমপুৰত প্ৰৱেশ কৰিছিল সেই সময়তে ধলপুৰত আন্দোলনৰ উকমুকনি ঘটিছিল মাজনিশা লখিমপুৰৰ ধলপুৰত আৰক্ষীৰ হাজাৰ গুলী ফুটিছিল প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছিল আৰু এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল ধলপুৰত আৰু তাৰ পৰৱৰ্তী সময়ত পিছদিনা লখিমপুৰ চহৰৰ মধ্যস্থলত কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সেই সময়ত TMP গৈ আছিল এই সংগঠনসমূহৰ লগত আটাইখিনি সংগঠনে একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তদানীন্তন SPDCৰ লগত হোৱা আলোচনা মৰ্মে এই যন্ত্ৰাংশক উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাখি থোৱা হৈছিল অৰ্থাৎ আবদ্ধ কৰি থোৱা হৈছিল কিন্তু 2011 চনৰ পৰা আজি তাৰিখলৈকে 14টা বছৰ পাৰ হৈ গ'ল আজি 14 বছৰীয়া সেই নদীবান আন্দোলনৰ লখিমপুৰ চহৰত জিলিকি থকা সেই ইতিহাসৰ সাক্ষী সেই আন্দোলনৰ সাক্ষী এই বৃহৎ যন্ত্ৰাংশ আজি এই ধৰণেই পুনৰ NHPC অভিমুখে লৈ যোৱা হৈছে এয়া লখিমপুৰৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাই আছোঁ যিহেতু এই যন্ত্ৰাংশৰ লগত সেই সময়ৰ বহু কাহিনী জড়িত আছে সেই আন্দোলনত জড়িত হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সেই সময়ৰ নেতা অখিল গগৈ আজি তাৰিখত বিধায়ক হ'ল বহু ছাত্ৰ নেতাই বহু বেলেগ ক্ষেত্ৰলৈ গুচি গ'ল কিন্তু তাৰ পাছতো যোৱা 14টা বছৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই বৃহৎ যন্ত্ৰাংশসহ গাড়ীখন পৰিত্যক্ত হৈ পৰি ৰৈছিল বিগত 15 আগষ্টৰ দিনা এই যন্ত্ৰাংশতে আলফাই বোমা সংস্থাপন কৰাৰ খবৰ বিয়পি পৰিছিল আৰক্ষীয়ে তালাচী চলাইছিল কিন্তু বোমা উদ্ধাৰ হোৱা নাছিল আৰু তাৰ বিপৰীতে এই ইতিহাস সমাপ্তি ঘটিছে আজি আৰু আজিৰ দিনটোত সুৰক্ষিতভাৱে এই যন্ত্ৰাংশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ লৈ যোৱা হৈছে আমি সেইকাৰণে এই দৃশ্যসমূহ দেখুৱাইছোঁ কাৰণ ইয়াত 2011 চনৰ নদীবান আন্দোলনৰ সেই ৰক্তাক্ত ইতিহাস জড়িত আছে কাৰণ সেই সময়ছোৱাত এই লখিমপুৰৰ ৰাজপথ ৰাঙলী হৈছিল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ হৈছিল আৰক্ষীৰ গুলীত বহুকেইজন ব্যক্তি আহত হৈছিল সাংবাদিক আৰু প্ৰতিবাদকাৰীৰ খিলাবৰখনত বহু আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল মূৰ ফাটিছিল ভৰিত আঘাত হৈছিল আৰু আনকি DY 365ৰ DSNG ভানখনৰো বিস্তৰ ক্ষতি হৈছিল প্ৰতিবাদকাৰীৰ খিলাবৰখনত সেয়েহেতু আজি তাৰিখত আমি দেখুৱাইছোঁ যে এই বৃহৎ যন্ত্ৰাংশ আজি এই ধৰণেই আজি সুৰক্ষিতভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ লৈ যোৱা হৈছে যিহেতু এই যন্ত্ৰাংশৰ লগত এক 14 বছৰীয়া ইতিহাস জড়িত আছিল এই যন্ত্ৰাংশ আবদ্ধ কৰা হৈছিল 2011 চনত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আবদ্ধ কৰি ৰখা হৈছিল আৰু তেনেধৰণে পৰিত্যক্ত হৈ পৰি আছিল কিন্তু শেহতীয়াকৈ সেই 14 বছৰীয়া নদীবান আন্দোলনৰ ইতিহাসৰ লখিমপুৰত জিলিকি থকা সেই সাক্ষী আচলতে আজি তাৰিখত সমাপ্তি ঘটিছে আৰু লাহে এই যন্ত্ৰাংশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ লৈ যোৱা হৈছে যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ পৰা
এই বছৰতে শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। সেয়েহেতু তেওঁলোকে পৰিত্যক্ত হৈ বিভিন্ন স্থানত আবদ্ধ হৈ থকা এই যন্ত্ৰাংশসমূহ তেওঁলোকে নিজৰ স্থানলৈ বা নিজৰ প্ৰকল্প চৌহদলৈ লৈ নিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ধৰণে আজি আমি ক'ব বিচাৰিছোঁ যে 2011 চনৰ পৰা আবদ্ধ হৈ থকা সেই যন্ত্ৰাংশ, বৃহৎকায় যন্ত্ৰাংশ আজি এই ধৰণেই 14 বছৰৰ মূৰত লখিমপুৰ সদৰৰ পৰা সযত্নে সুৰক্ষিতভাৱে প্ৰকল্প চৌহদলৈ লৈ যোৱা হৈছে।